নমস্কাৰ কাৰেণ্ট আছামলৈ আপোনালোকক স্বাগতম জনাই ষ্টুডিঅ'ত মই জ্যোতিস্মিতা। আজি অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। গুৱাহাটীত বিশাল ৰোড শ্ব'ত অংশ ল'ব গৃহমন্ত্ৰীগৰাকীয়ে। বিজেপিৰ প্ৰাৰ্থী বিজুলী কলিতাৰ মেধিৰ হৈ চলাব নিৰ্বাচনী প্ৰচাৰ। আনহাতে গৃহমন্ত্ৰীৰ অসম ভ্ৰমণক লৈ যান বাহন আৰক্ষীয়ে জাৰি কৰিছে কেইবাটাও বিশেষ নিৰ্দেশনা। এই বিষয় সন্দৰ্ভত জনাই যাম সবিশেষ। আজি অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। গুৱাহাটীত বিশাল ৰোড শ্ব'ত অংশ ল'ব গৃহমন্ত্ৰীগৰাকীয়ে। বিজেপিৰ প্ৰাৰ্থী বিজুলী কলিতাৰ মেধিৰ হৈ চলাব প্ৰচাৰ অভিযান। চাইকেল ফেক্টৰীৰ পৰা লাল গণেশলৈ হ'ব বিশাল ৰোড শ্ব'। গৃহমন্ত্ৰীগৰাকীৰ ভ্ৰমণসূচীৰ সন্দৰ্ভত যান বাহন আৰক্ষীৰ বিশেষ পথ নিৰ্দেশনা। কেইবাটাও পথত বাণিজ্যিক বাহন চলাচলত জাৰি নিষেধাজ্ঞা। VIP উৰণ সেতুৰ পৰা জালুকবাৰীৰ ৰটাৰীলৈ নিষেধাজ্ঞা। DG ৰোড, MG ৰোড, RKB ৰোড, AK আজাদ ৰোডতো নিষেধাজ্ঞা জাৰি। জৰুৰীকালীন সেৱাৰ ক্ষেত্ৰত নাথাকে কোনো ধৰণৰ নিষেধাজ্ঞা। দুপৰীয়া 12 বজাৰ পৰা নিশা 9 বজালৈ বাহাল থাকিব এই নিয়ম। আৰু আমি যিহেতু জনাইছো যে ইতিমধ্যে সমাগত তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচন আৰু 7 মে'ত অনুষ্ঠিত হ'ব তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচন। আৰু তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে ইতিমধ্যে ৰাজনৈতিক দলসমূহৰ মাজত তৎপৰতা বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে। আৰু তাৰ সমান্তৰালকৈ যিসমূহ নিৰ্বাচনী প্ৰচাৰ আছে সেই নিৰ্বাচনী প্ৰচাৰসমূহো প্ৰায় তুংগত উঠা দেখিবলৈ পোৱা গৈছে। আৰু তৃতীয় পৰ্যায়ৰ অসমৰ 4টা লোকসভা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হ'ব। আৰু গুৱাহাটীত ইতিমধ্যে বিজুলী কলিতাৰ মেধিৰ হৈ বিশাল ৰোড শ্ব' ওলোৱা দেখিবলৈ পোৱা গৈছে। ইতিমধ্যে দেওবাৰ দিনটোতো বিজুলী কলিতাৰ গুৱাহাটীৰ যিগৰাকী বিজেপিৰ প্ৰক্ষেপিত প্ৰাৰ্থী আছে বিজুলী কলিতা মেধি, সেই বিজুলী কলিতাৰ মেধিৰ হৈ নিৰ্বাচনী প্ৰচাৰত বৰ্তমান প্ৰচাৰ কৰাত লাগি গৈছে মন্ত্ৰী আমোলাসকল। আৰু তাৰ বাবে আজি অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। গুৱাহাটীতো বিশাল ৰোড শ্ব'ত অংশ ল'ব গৃহমন্ত্ৰীগৰাকীয়ে। বিজেপিৰ প্ৰাৰ্থী বিজুলী কলিতাৰ মেধিৰ হৈ প্ৰচাৰ অভিযান চলাব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। আৰু এই প্ৰচাৰ অভিযান চাইকেল ফেক্টৰীৰ পৰা লাল গণেশলৈ হ'ব, অৰ্থাৎ চাইকেল ফেক্টৰীৰ পৰা লাল গণেশলৈ এক বিশাল ৰোড শ্ব' ওলোৱা হ'ব গৃহমন্ত্ৰীগৰাকীৰ। আৰু গৃহমন্ত্ৰীগৰাকীৰ ভ্ৰমণসূচীৰ সন্দৰ্ভত যান বাহন আৰক্ষীয়ে জাৰি কৰিছে কেইবাটাও বিশেষ পথ নিৰ্দেশনা জাৰি কৰিছে যান বাহন আৰক্ষী বিভাগৰ তৰফৰ পৰা। আৰু এই পথ নিৰ্দেশনা অনুসৰিয়ে এতিয়া আপোনালোকে নিজৰ যান বাহনসমূহ ৰাজপথলৈ ওলাব পাৰিব। কাৰণ যিহেতু গৃহমন্ত্ৰীগৰাকী আহিব আৰু গৃহমন্ত্ৰীগৰাকী অহাৰ লগে লগে যি কটকটীয়া নিৰাপত্তা বেষ্টনী আছে, কটকটীয়া নিৰাপত্তা বেষ্টনী বৰ্তমান সময়ত সমগ্ৰ গুৱাহাটীতে গঢ়ি তোলা দেখিবলৈ পোৱা গৈছে। আৰু ইতিমধ্যে জানিব পৰা মতে কেইবাটাও পথত বাণিজ্যিক বাহনত চলাচলত জাৰি কৰা হৈছে নিষেধাজ্ঞা, অৰ্থাৎ বাণিজ্যিক বাহন চলাচলৰ ক্ষেত্ৰত কেইবাটাও পথত নিষেধাজ্ঞা বৰ্তমান সময়ত জাৰি কৰা দেখিবলৈ পোৱা গৈছে। আৰু VIP উৰণ সেতুৰ পৰা জালুকবাৰী ৰটাৰীলৈ নিষেধাজ্ঞা জাৰি কৰা হৈছে, অৰ্থাৎ VIP উৰণ সেতুৰ পৰা জালুকবাৰী ৰটাৰীলৈ যান বাহনৰ যি নিষেধাজ্ঞা আছে সেই নিষেধাজ্ঞা জাৰি কৰা দেখিবলৈ পোৱা গৈছে। আনহাতে DG ৰোড, MG ৰোড, RKB ৰোড, AK আজাদ ৰোডতো জাৰি কৰা হৈছে নিষেধাজ্ঞা, অৰ্থাৎ এই পথছোৱাসমূহত নিষেধাজ্ঞা জাৰি কৰিছে যান বাহন আৰক্ষীয়ে। কিন্তু এই পথছোৱাত বাণিজ্যিক বাহনসমূহ যাব নোৱাৰিব, কিন্তু যিসমূহ জৰুৰীকালীন ব্যৱস্থা আছে, অৰ্থাৎ যিসমূহ এম্বুলেন্স আছে বা অগ্নি নিৰ্বাপক যিসমূহ বাহনসমূহ আছে সেই জৰুৰীকালীন ব্যৱস্থাৰ ক্ষেত্ৰৰ লগত জড়িত যিসমূহ যান বাহন আছে সেই যান বাহনসমূহ এই পথছোৱাদি অহা যোৱা কৰিব পাৰিব বুলি ইতিমধ্যে যান বাহন বিভাগৰ তৰফৰ পৰা তথ্য সদৰি কৰা দেখিবলৈ পোৱা গৈছে। আৰু আমি পুনৰ জনাইছোঁ সেই পথসমূহ হৈছে যিসমূহ পথত বাণিজ্যিক বাহনৰ চলাচলত নিষেধাজ্ঞা জাৰি কৰিছে যান বাহন আৰক্ষীয়ে। আৰু সেইসমূহ হৈছে VIP উৰণ সেতুৰ পৰা জালুকবাৰী ৰটাৰীলৈ ইতিমধ্যে নিষেধাজ্ঞা জাৰি কৰা হৈছে। DG ৰোড, MG ৰোড, RKB ৰোড, AK আজাদ ৰোডতো জাৰি কৰা হৈছে নিৰ্দেশনা। BK কাকতি ৰোডতো বাণিজ্যিক বাহন চলাচলত ইতিমধ্যে নিষেধাজ্ঞা জাৰি কৰা দেখিবলৈ পোৱা গৈছে। আনহাতে এই পথসমূহত লেহেমীয়া বাহন চলাচলতো নিষেধাজ্ঞা জাৰি কৰিছে যান বাহন আৰক্ষীয়ে, কিন্তু জৰুৰীকালীন সেৱাৰ ক্ষেত্ৰত নাথাকে কোনো ধৰণৰ নিৰ্দেশনা, অৰ্থাৎ জৰুৰীকালীন সেৱা যিসমূহ বাহন আছে সেই বাহনসমূহ এই পথছোৱাৰী অৰ্থাৎ এই যিসমূহ পথ আছে সেই পথছোৱাসমূহেদি এই জৰুৰীকালীন ব্যৱস্থাৰ লগত জড়িত যিসমূহ যান বাহন আছে সেই যান বাহনসমূহ যাব পাৰিব বুলি ইতিমধ্যে যান বাহন আৰক্ষী বিভাগৰ তৰফৰ পৰা তথ্য সদৰি কৰা দেখিবলৈ পোৱা গৈছে। আৰু দুপৰীয়া 12 বজাৰ পৰা নিশা 9 বজালৈ বাহাল থাকিব এই নিয়ম, অৰ্থাৎ দুপৰীয়া 12 বজাৰ পৰা নিশা 9 বজালৈ এই নিয়মসমূহ প্ৰযোজ্য থাকিব বুলি গুৱাহাটী ৰাজপথত এই নিয়মসমূহ প্ৰযোজ্য থাকিব বুলি ইতিমধ্যে তেওঁলোকৰ আৰক্ষী বিভাগৰ তৰফৰ পৰা তথ্য সদৰি কৰা দেখিবলৈ পোৱা গৈছে। যিহেতু বিয়লি 5:15 তেওঁ অমিত শ্বাহ বৰঝাৰ বিমানবন্দৰত উপস্থিত হ'ব। আৰু ঠিক 6 বজাৰ লগে লগে তেওঁৰ যি বিশাল ৰোড শ্ব' আছে সেই বিশাল ৰোড শ্ব'ত তেওঁ অংশগ্ৰহণ কৰিব। আৰু বিশাল ৰোড শ্ব'ত কেইবাগৰাকীও বিজেপিৰ জ্যেষ্ঠ
নেতৃবৃন্দ উপস্থিত থকাৰ ইতিমধ্যে সম্ভাৱনা জাৰি কৰা দেখিবলৈ পোৱা গৈছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাও এই বিশাল ৰোড শ্ব'ত অংশগ্ৰহণ কৰিব। আৰু ইয়াৰ উপৰিও সহস্ৰাধিক লক্ষাধিক বিজেপি যিসকল সমৰ্থক আছে সেই বিজেপি সমৰ্থকসকলেও এই ৰোড শ্ব'ত অংশগ্ৰহণ কৰিব বুলি ইতিমধ্যে জানিব পৰা গৈছে। আৰু আমি পুনৰ জনাইছোঁ যে আজি অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু ইতিমধ্যে প্ৰস্তুতি প্ৰায় তুংগত উঠা দেখিবলৈ পোৱা গৈছে। সমগ্ৰ গুৱাহাটীতে বিশেষকৈ চাইকেল ফেক্টৰীৰ পৰা লাল গণেশলৈ যি পথছোৱা আছে সেই পথছোৱাসমূহ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত বৰ্তমান গঢ়ি তোলা দেখিবলৈ পোৱা গৈছে। আৰু বিজেপিৰ যি গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰক্ষেপিত প্ৰাৰ্থী বিজুলী কলিতাৰ মেধি হৈ আজি নিৰ্বাচনী প্ৰচাৰ চলাব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে।